সদায় যিকোনো বস্তু খোৱাৰ ক্ষেত্ৰত নৰ্মেলাইজ কৰি খাব লাগে হঠাৎ বেছি ঠাণ্ডাও বেয়া হঠাৎ গৰম বেছিও বেয়া খোলা জেগাত থকা বস্তু যদি আমি সেৱন কৰোঁ বা খাওঁ তেতিয়াও বহু ধৰণৰ ৰোগ আহিব পাৰে হয়তো দেখিবলৈ পোৱা গৈছে বহাগৰ পহিলা সপ্তাহটোৰ পৰাই ৰাজ্যত গৰমৰ তাপমাত্ৰা বাঢ়িবলৈ ধৰিছে আৰু তাৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো গৰমৰ তাপমাত্ৰা প্ৰায় 38 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হৈছে আৰু সেয়েহে এই দিনকেইটাত কেনেদৰে স্বাস্থ্যৰ যত্ন ল'ব এই বিষয়ে অধিক জানিবলৈ আমি আজি উপস্থিত হৈছোহি অসমৰ অন্যতম আগশাৰীৰ চিকিৎসালয় নিমকেয়াৰ হস্পিটেলৰ তথা পৰিচালন সঞ্চালক তথা অসমৰ এজন বিশিষ্ট চিকিৎসক ডাক্তৰ হিতেশ বৰুৱা ছাৰক ছাৰ প্ৰথমে আপোনাক শেহতীয়াকৈ বিহুৰ উলগ আৰু এনিভাৰ 24 স্বাগতম জনাইছোঁ এইটো সঁচাকৈ জানিবলগীয়া কথা বা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে এইখিনি সময়ত যেটো ড্ৰাই সিজন আৰু এইখিনি সময়ত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে গতিকে এইখিনি সময়ত বিভিন্ন ধৰণৰ ৰোগ আমাৰ মাজত আহিব পাৰে বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আহিব পাৰে বিশেষকৈ স্কুললৈ যোৱা ল'ৰা ছোৱালী তেওঁলোকে এই গৰমৰ সময়ত যিকোনো ঠাইতে উপলব্ধ পানী খায় বা বিভিন্ন ঠাইত দৌৰি ফুৰে গতিকে এইখিনি সময়ত তেওঁলোকৰ যাতে খোৱা লোৱাক লৈ বিভিন্ন ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে গতিকে বিশেষকৈ পানী যদি লেতেৰা পানী খায় লেতেৰা পানী খোৱাৰ ফলত আমাৰ পাকস্থলীত বিভিন্ন ধৰণৰ ৰোগ বিয়পিব পাৰে 2 নম্বৰ কথা এইখিনি সময়ত ভাইৰেল আৰু বেক্টেৰিয়েল ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকে এইটো কাৰণে যে বতাহ বৰষুণৰ লগতে ড্ৰাই ছিজনত যেতিয়া বিভিন্ন ধৰণৰ বেক্টেৰিয়া আৰু ভাইৰাছ বতাহৰ লগত মিহলি হৈ থাকে এইখিনি সময়ত যিকোনো অপেন প্লেছত থকা বস্তু বা খোলা জেগাত থকা বস্তু যদি আমি সেৱন কৰোঁ বা খাওঁ তেতিয়াও বহু ধৰণৰ ৰোগ আহিব পাৰে গতিকে দুটা প্ৰকাৰে ৰোগ আহিব পাৰে শ্বাস প্ৰশ্বাসজনিতভাৱে আহিব পাৰে 2 নম্বৰ কথা যে খোৱা বস্তুৰ পৰা হ'ব পাৰে গতিকে যিকোনো ঠাইৰ অপৰিষ্কাৰ পৰিচ্ছন্নতা যদি নাথাকে যিকোনো খোৱা বস্তুৰ ক্ষেত্ৰত তেতিয়া বিভিন্ন ধৰণৰ ৰোগ আহিব পাৰে গতিকে এই ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগে আৰু এইখিনি সময়ত আমি দেখিবলৈ পাইছোঁ বিশেষকৈ হস্পিটেলত কফ চৰ্দি আদি বিভিন্ন ধৰণৰ ৰোগ আহি আছে যে চৰ্দি কাহ এইবিলাক যে জ্বৰ চৰ্দি কাহ জ্বৰ আহিছে এইটো হয় বিশেষকৈ ভাইৰেল ফিভাৰ বা বেক্টেৰিয়েল ফিভাৰ বিশেষকৈ ভাইৰাছটো যেতিয়া বিভিন্ন সময়ত বিভিন্ন ধৰণে বতাহত মিহলি হৈ থাকে আৰু তাক যদি আমি সেৱন কৰোঁ শ্বাস প্ৰশ্বাসৰ লগত তেতিয়া এই ধৰণৰ ৰোগবিলাক আহে গতিকে এই ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগে যাতে এই ৰোগ হোৱাৰ লগে লগে আমি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী আমি ট্ৰিটমেণ্টটো আৰম্ভ কৰিব লাগে গতিকে চিকিৎসাৰ ক্ষেত্ৰত এটাই কথা যে নিজাববীয়াকৈ চিকিৎসা নকৰি চিকিৎসকৰ পৰামৰ্শ লৈ যদি আমি চিকিৎসা কৰোঁ তেতিয়া আমি বহু ৰোগৰ পৰা ৰক্ষা পাব পাৰোঁ এই গৰমৰ দিনকেইটাত ছাত্ৰ ছাত্ৰীসকল বা কলেজৰ ছাত্ৰ ছাত্ৰীসকলে এই ৰাস্তাৰ কিনাৰত থকা চৰ্বত বা আদি নেমুজাতীয় দ্ৰব্য সেৱন কৰে এই ক্ষেত্ৰত কিবা ক'বলগীয়া আছে নিশ্চয় মই সেইকাৰণে কৈছোঁ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে যে আমি দেখিবলৈ পাইছোঁ যে ৰাস্তাৰ কাষত থকা কুঁহিয়াৰ বা বিভিন্ন ধৰণৰ জুইচ বা ফল মূল বা বহুতেই খোলা ঠাইত থকা বস্তু কিছুমান সেৱন কৰে বা খায় এইবিলাকে কি কৰে ধূলি মাকতিৰ লগত বা বতাহৰ লগত থকা বেক্টেৰিয়া আৰু ভাইৰাছবিলাকো সেই খোৱা বস্তুত পৰে আৰু সেইখিনি বস্তুকে যদি খায় তেতিয়া ডেফিনেটলি বিভিন্ন ধৰণৰ ৰোগ আহিব পাৰে বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলি থাকে স্কুলত খেলি থাকে তাৰ মাজত তেওঁলোকৰ পিয়াহ লাগে তেওঁলোকে যদি পানীটো পৰিষ্কাৰ পৰিচ্ছন্নভাৱে যদি পানী নাখায় তেতিয়াহ'লে বিভিন্ন ধৰণৰ আমাৰ যিটো খাদ্যনলীত হোৱা বেমাৰ যে গেষ্ট্ৰ' ইণ্টেষ্টিনেল ডিজিজবিলাক হোৱাৰ সম্ভাৱনা থাকে গতিকে এই ক্ষেত্ৰত মনত ৰাখিব লাগে খাদ্যনলী বা গেষ্ট্ৰ'ইণ্টেষ্টিনেল ডিজিজ আৰু শ্বাস প্ৰশ্বাসজনিত যিবিলাক আমাৰ বেমাৰ থাকে যেনে জ্বৰ কাহ চৰ্দি কাহ এইবিলাক থাকে এই ক্ষেত্ৰত আমি সদায় সাৱধানতা অৱলম্বন কৰিব লাগে নিশ্চয় আছে যিহেতু এইখিনি সময়ত ঠিক ঠাণ্ডাৰ পৰা গৰমলৈকে আহিছে গৰমৰ লগে লগতে মানুহে মানে কি যিকোনো ফ্ৰিজৰ বস্তু হঠাৎ গৰমৰ মাজত হঠাৎ ঠাণ্ডা খায় তেতিয়াও বিভিন্ন ধৰণৰ চৰ্দি কাহ হ'ব পাৰে গতিকে সদায় যিকোনো বস্তু খোৱাৰ ক্ষেত্ৰত নৰ্মেলাইজ কৰি খাব লাগে হঠাৎ বেছি ঠাণ্ডাও বেয়া হঠাৎ গৰম বেছিও বেয়া গতিকে যিকোনো বস্তু খোৱাৰ ক্ষেত্ৰত আমি ঠাণ্ডাৰ পৰা গৰম কৰিব লাগে বা বেছি গৰম বস্তুটো ঠাণ্ডা কৰি খাব লাগে গতিকে এই ধৰণে খালে তেতিয়া আমাৰ পাকস্থলীত বা খাদ্যনলীত অসুবিধা নহয় বা বিভিন্ন ধৰণৰ ৰোগ আহিব নোৱাৰে গতিকে আমি দেখিবলৈ পাইছোঁ যে কি হঠাৎ ফ্ৰিজৰ বস্তু খালেও মানুহৰ চৰ্দি কাহ হয় গতিকে এই ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগে
নিশ্চয় এইটো ক্ষেত্ৰত দেখা যায় যেতিয়া ড্ৰাই সময়খিনিত স্কিন ৰাছ হয় বা চুলিবিলাকো শুকাই যায় গতিকে এই ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগে যে বেছি ৰ'দত ঘূৰিলে সদায় ছাতি বা আমব্ৰেলা আমি ল'ব লাগে লৈ ঘূৰিব লাগে বা বেছি সময় ৰ'দত ঘূৰা ফকা কৰিলেও তেতিয়া যদি আমাৰ যদি কাৰোবাৰ স্কিন এলাৰ্জি থাকে বা স্কিনৰ বেমাৰ থাকে তেওঁলোকে সেই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে ধন্যবাদ ছাৰ এয়াই আছিল নেমকেয়াৰ হস্পিটেলৰ পৰিচালন সঞ্চালক তথা অসমৰ এজন বিশিষ্ট চিকিৎসক ডক্টৰ হিতেশ বৰুৱাৰ পৰামৰ্শ Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.